নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ডৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত কি কি চেক কৰা হয়। বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছিল যে ফৰেষ্ট গাৰ্ডৰ মেডিকেল টেষ্টত কি কি চেক কৰা হয়। আজি এইটো ভিডিঅ' আপোনাক সকলোখিনি কথা জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে ফৰেষ্ট গাৰ্ডত আহিম বুলি ভাবি আছিল তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড বনৰক্ষী পদ আছে তাৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টটো অসম আৰক্ষীৰ মেডিকেল টেষ্টৰ সৈতে ছেম। এতিয়া আপোনালোকৰ যিটো মেডিকেল টেষ্ট, সেই মেডিকেল টেষ্টটো প্ৰথম ফিজিকেল টেষ্ট হ'ব, তাৰপিছতহে মেডিকেল টেষ্ট হয়। 2023 চনত যেতিয়া ফৰেষ্ট গাৰ্ডৰ নিযুক্তি হৈছিল তেওঁলোকৰ যিদিনা ইণ্টাৰভিউ আছিল, ইণ্টাৰভিউৰ দিনা ফাৰ্ষ্ট ফিজিকেল টেষ্ট আছে। যিসকলে ফিজিকেল টেষ্টত কোৱালিফাই কৰিছে তেওঁলোকক মেডিকেল টেষ্টলৈ মাতিছে, আৰু যিসকলে ফিজিকেল টেষ্ট কোৱালিফাই কৰা নাই তেওঁলোকে মেডিকেল টেষ্টলৈ মতা নাই। এতিয়া বহুতে আকৌ এটা কথা সুধিছে যে তেওঁলোকৰ হাইটটো যদি কম আছে তেওঁলোকে দৌৰিবলৈ পাবনে নাপায়। এতিয়া হাইটৰ ক্ষেত্ৰত এনেকুৱা হয়, আপোনালোকৰ এডাল বাঁহ বান্ধি থয় বা ফিটাডাল থাকে, সেইডাল আপোনালোকক দিয়ে, কিন্তু আপুনি ধৰি লওক যেনে তেনে ফিটাডাল লাগি মেলি সোমাই গ'ল, আপুনি গুচি গ'ল। তাৰপিছত যেতিয়া আপোনালোকৰ ফিজিকেল টেষ্ট হৈ যাব, যেতিয়া আপোনালোকৰ ফাইনেল আপোনালোকৰ হাইট জুখিব, যেতিয়া আপোনালোকৰ মেচিনত হাইট জুখিব, তেতিয়া যেতিয়া হাইটটো কম থাকে তেতিয়া আপোনালোকক উলিয়াই দিব। ইণ্ডিয়ান আৰ্মি যেনেকৈ অপেনেলিত প্ৰথম আপোনালোকক সোমাই যাওঁতে বাঁহডাল বান্ধি দিয়ে, আপুনি বাঁহডালৰ ভিতৰলৈ গুচি গ'ল, বা আপুনি ধৰি লওক যেনে তেনে লাগি মেলি সোমাই গুচি গ'ল। আপুনি ৰানিং কৰিলে বা আপোনাৰ যিটো চিনাপ হয় চিনাপো মাৰিলে, কিন্তু আপোনালোকৰ যেতিয়া লাষ্টত হাইট জোখে সেই হাইট জোখোনে উলিয়াই দিয়ে। ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰতো তেনেকুৱাই, আপুনি ৰানিং দৌৰিলে বা আপুনি লং জাম্প মাৰিলে, কিন্তু হাইটটো যদি কম থাকে পাছত ওলাই আহিব লাগিব। গতিকে আপোনালোকৰ যিটো হাইট সেই হাইটটো আপোনালোকে প্ৰথম ভালদৰে নিজে জুখি চাব। আপোনালোকৰ যদি ধৰি লওক 0.5 চেণ্টিমিটাৰ কম থাকে তেতিয়া আপোনালোকৰ কিবা কাৰণত হৈ যাব পাৰে। যদি আপোনালোকৰ 2-3 চেণ্টিমিটাৰ কম থাকে তেন্তে হাইটত আপোনালোকে ওলাই আহিব। এতিয়া আপোনালোকৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টটো ইমান বেছি হাৰ্ড নহয়, আপোনালোকে বহুত বেছি ভয় খাব নালাগে। ফৰেষ্ট গাৰ্ডৰ মেডিকেল টেষ্টটো এটা চিম্পুল মেডিকেল টেষ্ট হয়। এইবাৰ চিম্পুল টেষ্ট মেডিকেল বুলি কৈছোঁ কাৰণ ইণ্ডিয়ান আৰ্মি যিটো মেডিকেল হয় বা SSC GD যিটো মেডিকেল হয় তাৰ তুলনাত ফৰেষ্ট গাৰ্ড হওক পুলিচৰ হওক যিটো মেডিকেল টেষ্ট বহুত বেছি চিম্পুল হয়। এতিয়া যিসকলে আৰ্মি মেডিকেল দিছে বা SSC GD মেডিকেল দিছে তেওঁলোকে গম পায়, আৰু আপোনালোকৰ যিসকলে মেডিকেল দিয়া নাই তেওঁলোকে পুলিচৰ মেডিকেলকে বহুত হাৰ্ড বুলি কয়। কিন্তু মই নিজে ইণ্ডিয়ান আৰ্মি মেডিকেল টেষ্ট দিছোঁ, সেইবাবে জানো আৰ্মি মেডিকেল টেষ্টটো কিমান বেছি হাৰ্ড হয়। আৰু পুলিচতো মই 2-3 বাৰ মেডিকেল দিছোঁ বা ফৰেষ্টতো মেডিকেল দি আহিছোঁ, গতিকে সকলোখিনি নিজে পাইছোঁ। এতিয়া যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত প্ৰথম চাই চকুটো আপোনালোকৰ 3টা ষ্টেপত চায়। যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ডিষ্টেঞ্চ ভিজন চেক। ডিষ্টেঞ্চ ভিজন চেকত আপোনালোকৰ মিনিমাম 12 ফুট 10ৰ পৰা 12 ফুট আঁতৰ এখন কাৰ্ড থাকে। সেই কাৰ্ডখনত আৰু কিছুমান লেটাৰ আৰু কিছুমান নাম্বাৰ থাকে। মই স্ক্ৰীণত লগাই দিছোঁ, এনেকুৱা কাৰ্ড থাকে। এইখন কাৰ্ডে নাথাকে, কিন্তু এনেকুৱাই কাৰ্ড থাকে। আপোনাৰ এতিয়া এটা চকু বন্ধ কৰি এটা চকু ক'ব লাগে, এটা চকু বন্ধ কৰি এটা চকু ক'ব লাগে। এতিয়া আপোনালোকৰ যিটো ডিষ্টেঞ্চ ভিজন চেক হয় সেইটো আৰ্মি নাইবা SSC GD অলপ হাৰ্ড হয়, বেছি দূৰত থাকে, আৰু তেওঁলোকৰ এজনে এনেকৈ আপোনালোকক এখন আপোনালোকৰ ৰেজিষ্টাৰ নাইবা কিবা বহী এখন লৈ আহি এনেকৈ ধৰি থাকে। কিন্তু পুলিচ নাইবা ফৰেষ্টৰ মেডিকেল টেষ্টত নিজৰ হাতে ধৰিব লাগে। তাৰপিছত যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে কালাৰ ব্লাইণ্ডনেছ টেষ্ট। কালাৰ ব্লাইণ্ডনেছ টেষ্টত আপোনালোকে 3 ফুট 3.5 ফুটমান আঁতৰত যিখন কালাৰ ব্লাইণ্ডনেছৰ বুক থাকে সেই বুকখন থাকিব, আপোনালোকক দেখাই দিব আপোনালোকে সেইখিনি কৰিবলৈ হ'ল। তাত আপোনালোকক 3টা ঠাইত তেনেকৈ সোধে। তাৰপৰা আপোনালোকৰ যদিহে আপোনালোকৰ খেলি মেলি হয়, কিছুমানে আপোনালোকৰ এনেকৈ ঘূৰাবলৈ দিয়ে আঙুলিটো, তাত আপোনালোকৰ খেলি মেলি নহ'লেও দিয়ে, আপোনালোকৰ আঙুলিটোকে ঘূৰাবলৈ দিয়ে। তাত কিছুমান আপোনালোকৰ এনিমেল থাকে বা আপোনালোকৰ কিছুমান ছবি থাকে, তেনেকুৱাখিনি আপুনি এনেকৈ হাতটো ঘূৰাব লাগে। তাৰপিছত যিটো 3 নম্বৰ ষ্টেপ সেইটো হৈছে পিন পইণ্ট চেক। পিন পইণ্ট চেক হৈছে মানে আপোনালোকৰ এডাল পেঞ্চিল নাইবা এটা কলম নাইবা এনেকৈ হাতৰ আঙুলিটো দিব, সেই আঙুলিটো যিফালে ঘূৰাই লেফ্ট চাইডে দিলে লেফ্ট চাইডে আপোনালোকৰ চকুৰ মনিটৰ হ'ব লাগিব, ৰাইট চাইডে দিলে ৰাইট চাইডে, বা ওপৰত দিলে ওপৰত, তলত দিলে তলত। এতিয়া আপোনালোকৰ সকলো চেণ্টাৰতে এই যিটো পিন পইণ্ট চেক সেই পিন পইণ্ট চেকটো নকৰে, কিন্তু মই যোৰহাটত মেডিকেল টেষ্ট দিছোঁ ফৰেষ্টত,
এতিয়া আমাৰ পিন পইণ্ট চেক কৰিছে। তাৰপিছত যিটো নেক্সট সেইটো হৈছে যে আপোনালোকৰ হাতৰ এই গাঁঠিকেইটা লাগি যায় নেকি, এটা চাই এনেকৈ চাব। যদি আপোনালোকৰ এইটা লাগি যায় তেতিয়া আপোনালোকক আনফিট কৰে, যিটো কেৰি এংগল বুলি কয়। কেৰি এংগলটো আপোনালোকে আনফিট হ'ব। তাৰপিছত চাব নগ্নি আৰু আপোনালোকৰ চাই ভেৰিকাছ ভেন। মেইনলি ফৰেষ্টৰ যিটো ফৰেষ্ট মেডিকেল টেষ্ট এইকেইটাই আছে। চকুকেইটা চাব, তাৰপিছত আপোনালোকৰ কেৰি এংগল চাব, নগ্নি চাব আৰু ভেৰিকাছ ভেন। তাৰ বাহিৰে আপোনালোকৰ ফ্লেট ফুট, পাইলছ বা দাঁত, কাণ, নাক কোনো ধৰণৰ মেডিকেল টেষ্ট নহয়। আপোনালোকৰ ফৰেষ্টৰ যিটো মেডিকেল টেষ্ট হয়, মেডিকেল টেষ্টত কৈছোঁ চকুকেইটা চাব, কেৰি এংগল চাব, নগ্নি চাব আৰু ফ্লেট ফুট চাই। ফ্লেট ফুট নহয়, আপোনালোকৰ যিটো ভেৰিকাছ ভেন সেইকেইটা চাই। গতিকে আপোনালোকৰ যিসকলৰ মেইনকৈ চকুৰ সমস্যা আছে তেওঁলোকে ডক্তৰৰ পৰামৰ্শ লওক। আপোনালোকৰ চকু যদি পাৱাৰ কম আছে তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'লে ঠিক হৈ যাব, কাৰণ সময় আছে। আৰু আপোনালোকৰ যিটো কাৰোবাৰ যদি নগ্নি আছে, নগ্নি আপোনালোকে ঘৰতে ঠিক কৰিব পাৰিব, বা আপোনালোকৰ ভেৰিকাছ ভেনৰ যদি সমস্যা আছে তেন্তে ডক্তৰৰ পৰামৰ্শ ঠিক হৈ যাব। তাৰ বাহিৰে আপোনালোকৰ ধৰি লওক কাৰোবাৰ দাঁত পোকে খোৱা আছে বা কাৰোবাৰ কাণৰ পৰ্দা ফটা আছে, কোনো ধৰণৰ সমস্যা নহয়। আৰু বহুতে মোক সুধি আছিল যে মেডিকেল টেষ্টৰ দিনা পাৱাৰ গ্লাছ ব্যৱহাৰ কৰিব দিয়ে নেকি। আপোনালোকৰ ডিফেন্সৰ কোনোটো মেডিকেল টেষ্টতে কোনো ধৰণৰ পাৱাৰ গ্লাছ ব্যৱহাৰ কৰিব নিদিয়ে। ফৰেষ্ট গাৰ্ডতো কোনো ধৰণৰ পাৱাৰ গ্লাছ ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে আপোনালোকৰ মেইনকৈ চকু যদি কিবা সমস্যা আছে ডক্তৰৰ পৰামৰ্শ লওক। আৰু যদি আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ মেডিকেল টেষ্টৰ বিষয়ে কিবা জানিব লগা আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি কাৰোবাৰ পাৰ্চনেল কথা সুধিব লগা আছে তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম, তাত গৈ পাৰ্চনেলি মেছেজ কৰক, আপোনালোকক মই বুজাই দিম। ধন্যবাদ।